অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ জীৱনলৈ নামি আহিছে দুখবৰ। হয় বন্ধু-বান্ধৱীসকল, দুখত ভাগি পৰিছে অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ লগতে ভাস্কৰ বৰুৱা, অংকুৰ বিষয়া আৰু পৰিয়ালৰ আত্মীয়স্বজন। হঠাৎ যে কি হৈ গ'ল? পৰিয়ালটোলৈ সুখৰ খবৰ আহিছিলে, কিন্তু তাৰ পাছতে দুখৰ খবৰো আহিল। অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ আইতাকৰ মৃত্যুৰ খবৰে সকলোকে শোকত ভাগি পেলাইছে। কান্দোনত ভাগি পৰিছে পৰিয়ালৰ আত্মীয়স্বজনৰ লগতে বন্ধুবৰ্গও। ছবি পৰিচালক অশোক কুমাৰ বিষয়াৰ মাতৃৰ বিয়োগ ঘটে। অভিনেত্ৰীগৰাকীৰ আইতাকৰ মৃত্যুৰ খবৰে সকলোকে মৰ্মাহত কৰিছে। অংকুৰ কুমাৰ বিষয়াই লিখিছে, আইতা তোমালৈ বহুত মনত পৰিব।